তেতেলিয়া জেন্ডাৰ ৰিসোৰ্স চেণ্টাৰৰ শুভ উদ্বোধনী অনুষ্ঠান নাৰী সবলীকৰণ তথা নাৰী সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দেশজুৰি উদ্বোধন 227টা কেন্দ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে চলা ৰাষ্ট্ৰীয় অভিযানৰ অংশস্বৰূপে আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৌজন্যত কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া উন্নয়ন খণ্ড তেতেলিয়াত মুকলি কৰা হয় জেন্ডাৰ ৰিসোৰ্স চেণ্টাৰ কেন্দ্ৰটিত বন্তি প্ৰজ্বলন আৰু ফিটা কাটি শুভ উদ্বোধন কৰে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই সুৰক্ষিত মহিলা সুৰক্ষিত সমাজ মহিলাৰ দ্বাৰা মহিলাৰ বাবে এই কথাকে সৰুগত কৰি অনুষ্ঠিত উক্ত অনুষ্ঠানত নাৰী সবলীকৰণ তথা মহিলাসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভতো আলোচনা কৰা হয় ইফালে উক্ত কেন্দ্ৰটি শুভ উদ্বোধনৰ পাছতেই পৰিদৰ্শন কৰি কেন্দ্ৰটিত মহিলাসকলৰ বাবে সুবিধাজনক শৌচালয়ৰ ব্যৱস্থা তথা চৌহদৰ দেৱাল নিৰ্মাণত সহায় আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে বিধায়ক অতুল বৰাই উল্লেখ্য যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ডিমৰীয়া উন্নয়ন খণ্ডৰ মণ্ডল পৰ্যায় সংগঠনসমূহৰ মহিলাসকলৰ দ্বাৰা পৰিচালিত হ'ব উক্ত কেন্দ্ৰটি ASRLMৰ জিলা প্ৰকল্প প্ৰবন্ধক অভিজিত বৰুৱাই আগধৰা অনুষ্ঠানটিত বিধায়কগৰাকীক সংগ দিয়ে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মনোনীত সদস্য তপন গগৈ অধিবক্তা অনিতা মেধি তেতেলিয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দীপক ৰমহাঙৰ লগতে ডিমৰীয়া উন্নয়ন খণ্ডৰ 4টাকৈ মণ্ডল পৰ্যায় সংগঠনৰ মহিলাসকলে এই অনুষ্ঠানটো সমগ্ৰ ভাৰতবৰ্ষতে হৈছে অসমত 12 ঠাইত হৈছে এই কেন্দ্ৰলৈ মোক মাতিছে মই আহিছোঁ আজি যিটো হৈছে মানে মহিলাৰ সুৰক্ষাৰ বাবে মানে তেওঁলোকৰ যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো পলিচি বা যিটো প্লেন সেইটোকে কেৰি আউট কৰাৰ কাৰণে হয়তো ভাৰতবৰ্ষত 200 কিমান 12 নে কিমান কেন্দ্ৰ আজি একেটা সময়তে মুকলি কৰিছে মই ইয়াতে মুকলি কৰিবলৈ সুবিধা এটা পাইছোঁ তেওঁলোকে মোক মাতিছে গ্ৰামীণ বিকাশ অভিযান যিটো অসম ৰাজ্যিক সেইটো আগৰ পৰাই মই বাৰু কম বেছি পৰিমাণে তেওঁলোকৰ সভাসমিতিৰ মাতে মই যাওঁ আৰু আজিৰ কাৰ্যসূচীটো অলপ বেলেগ ধৰণৰ তেওঁলোকৰ সেই যিবিলাক মহিলাক মানে বিভিন্ন ক্ষেত্ৰত বিভিন্ন কাৰণত স্বামীয়ে হওক বা অন্যভাৱে অত্যাচাৰৰ সন্মুখীন হয় সেই মহিলাখিনিক সুৰক্ষিত কৰাৰ কাৰণে এই যিটো অভিযান এই অভিযানটো মানে কেৰি আউট কৰাৰ কাৰণে সুন্দৰকৈ এটা গৃহ আছিলে আগতে ৰিন'ভেশ্যন কৰা হৈছে ইয়াতে তেনেকুৱা ধৰণৰ অতি বিপদৰ পৰা মহিলাক বা বিপদৰ পৰা যুৱতীক ইয়াতে ৰাখিব ইয়াত খালি এটা কথা টয়লেটটো মানে ইনচাইড নহয় বাহিৰত দিছে সেইটো কাৰণে ৰাতি বিয়লি অলপ ভয়ৰ কাৰণ থাকিব ৱালখনো খুব মজবুত নহয় ইটাৰ গাঁথনি নাই ইয়াত ইটাৰে কৰা ৱাল নহয় বাঁহৰে গাঁঠি থোৱা সেইকাৰণে মই MLA ফাণ্ডৰ পৰাই 2 লাখ বা 3 লাখ টকা দিয়াৰ কথা ঘোষণাও কৰিছোঁ আৰু চৰকাৰী হৈ এইটোতো আৰু আমাৰ ৰুৰেল ডেভেলপমেণ্টৰ পৰাহে এই কামবিলাক হৈ আছে গতিকে ইয়াৰ যিখিনি মহিলা ইয়াত জড়িত হৈছে আটাইখিনি সক্ৰিয় মই ভাবোঁ যে তেওঁলোকে মনোবল বাহক সেই ধৰণে মই কিবা দুআষাৰমান কৈ এতিয়া যাবলৈ ওলাইছোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নৰদ্বাৰা ডিমৰীয়া উন্নয়ন খণ্ডৰ তেতেলিয়া গাঁও পঞ্চায়তৰ অধীনত তেতেলিয়াত আমাৰ জেন্ডাৰ ৰিসোৰ্স চেণ্টাৰ ভাৰতবৰ্ষৰ মানে বিভিন্ন ৰাজ্যৰ লগতে আমাৰ এই ডিমৰীয়া উন্নয়ন খণ্ডৰ তেতেলিয়াতো আজি এটা জেন্ডাৰ ৰিসোৰ্স চেণ্টাৰ স্থাপন কৰা হৈছে আৰু শুভ উদ্বোধনী অনুষ্ঠানটো আজি আয়োজন কৰা হৈছে এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমাৰ সন্মানীয় বিধায়ক মহোদয়ক আমি নিমন্ত্ৰণ জনাইছিলোঁ তেখেত আহি আমাৰ মাজত উপস্থিত হ'ল তেখেতে উদ্বোধন কৰিলে আৰু এই অনুষ্ঠানটোৰ যোগেদি বা জেন্ডাৰ ৰিসোৰ্স চেণ্টাৰটোৰ যোগেদি আমাৰ মহিলাসকলৰ বিভিন্ন ধৰণৰ সমস্যাসমূহৰ বিষয়ে ইয়াতে সমাধানৰ প্ৰয়াস কৰা হ'ব ধন্যবাদ সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট সংবাদ লহৰ